নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। চ' বন্ধুসকল, ভিডিঅ'টো থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কোনটো বিষয়ত ক'ব ওলাইছোঁ। বন্ধুসকল, আপোনালোকৰ ভাল খবৰ, কিয়নো তোমালোকৰ যোনবিলাকে কমেণ্ট কৰি আছিলা যে আমাৰ যোনটো মোৰ ভুল হৈছিলে এপ্লাই কৰোঁতে, যোনটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সমৰ্থ পৰ্টেলত যোনবিলাক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা, গ্ৰেজুৱেশ্যনৰ মানে এডমিশ্যন ল'ম বুলি ভাবিছা। চ' মই ভিডিঅ' দি থৈছোঁ, চাই ল'ব পাৰিবা। ডেছক্ৰিপশ্যনৰ লিংকটো দিম। তাৰপৰা যদি বৰ্তমানলৈকে ৰেজিষ্টাৰ কৰা নাই, চ' ৰেজিষ্টাৰ কৰি ল'বা। A to Z মই ফুল মানে ডিটেইলছৰ ভিডিঅ'টো দি থৈছোঁ। বাকী তোমালোকে কৈছিলা যোনতিয়া এপ্লাই কথাটো কৈছিলা, যেতিয়া মানে কলেজ এপ্লাই কেনেকৈ কৰিম বা ষ্ট্ৰীম কেনেকৈ চিলেক্ট কৰিম, কেতিয়া আহিব। চ' এইটো ভাল খবৰ, তোমালোকৰ মোৰ হাতত এটা নটিফিকেশ্যন এটা আহি গৈছে। চ' এইটো অফিচিয়েল নটিফিকেশ্যন হয়। তোমালোকৰ কেতিয়া যোনটো কাৰেকশ্যন হয়, উইণ্ড' কাৰেকশ্যনটো হয়। চ' কাৰেকশ্যনটো কেতিয়া হ'ব বা আৰু তোমালোকৰ মেৰিট লিষ্ট কেতিয়া ল'ব আৰু তোমালোকৰ কলেজ চিলেক্ট আৰু ষ্ট্ৰীম চিলেক্ট কেতিয়া কৰিব পাৰিবা, সকলো ডিটেইলছ তোমালোকে এই ভিডিঅ'টোৰ পৰা গম পাই যাব। ব'লকচোন আপোনালোকে স্ক্ৰীনত দেখাই দিওঁ। ঠিক আছে। চ' বন্ধুবান্ধৱীসকল চাই লওক, তোমালোকৰ যোনটো নটিফিকেশ্যনটো হয়, নটিফিকেশ্যনটো মই দেখাই দিছোঁ, চাই লওক। যোনটো গভৰ্ণমেণ্ট অফ দি আছাম, অফিচ অফ দি ডাইৰেক্টৰ অফ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাৰ্লিপাৰ গুৱাহাটী 19, তাৰ পৰা নিশ্চয় আহিছে, নিশ্চয় গম পাইছে। চ' ইয়াত তোমালোকৰ চোৱা মই নটিফিকেশ্যনটো ধুনীয়াকৈ দেখাই দিছোঁ। মই তলত ডেছক্ৰিপশ্যনত তোমালোকৰ লিংকটো দি দিম, গম পাইছা নহয়। তোমালোকৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তোমালোকে নটিফিকেশ্যন ভালদৰে চাব পাৰিবা আৰু লগৰ বন্ধুবান্ধৱীসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ঠিক আছে। চেনেলৰ পৰা যদি নতুনভাৱে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। বাকী টাইমলাইনটো চাই লোৱা। বাকী টাইমলাইনটো চোৱা, যোনটো তোমালোকৰ 11 এপ্ৰিল 2026, যিহেতু এইটো তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তোমালোকৰ এপ্লাইটো হৈছিলে। বাকী যোনটো 12 পৰা 22 মে', যোনটো ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰাম চিলেকশ্যন বাই এপ্লিকেণ্ট এণ্ড চিমিলেশ্যন এপ্লিকেশ্যন বাই দি হিলছ, তোমালোকৰ 12 পৰা 22 মে'ৰ ভিতৰত তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যনৰ ধৰি লওক এপ্লাই কৰিব পৰা আছে, কৈ আছিলা যে কেনেদৰে এপ্লাই কৰিব লাগে বা কলেজকেইখন কেতিয়া এপ্লাই কৰিবা। চ' তোমালোকৰ 12 পৰা 22 মে'ৰ ভিতৰত তোমালোকে কলেজবোৰ এপ্লাই কৰিব পাৰিবা আৰু ষ্ট্ৰীম মানে চিলেক্ট কৰিব পাৰিবা। ঠিক আছে। তাৰপিছত নেক্সট তোমালোকৰ যোনটো হৈছিলে 23 পৰা 25 মে', 23 পৰা 25 মে' তোমালোকৰ হ'ব যোনটো কাৰেকশ্যন উইণ্ড' ফৰ দি ষ্টুডেণ্টছ। তোমালোকৰ যোনবিলাকে কৈ আছিলা যে মোৰ ভুল হৈ আছিলে, যে কি বুলি কয়, কিছুমানে কৈছে মই যোনটো এইটো ফ্ৰী ৱেভাৰটো মই চিলেক্টত মানে য়েছৰ ঠাইত মই ন' কৰি দিছিলোঁ। মোক বহুতো মানে কমেণ্টত আহিছে, প্ৰায় 5-6 হেজাৰমান মানে ভিউজ আহিছিলে সেই ভিডিঅ'টোত, যে কি বুলি কয় দাদা মোৰ এনেকুৱা হ'ল তেনেকুৱা হ'ল, মোৰ মানে সেইটো মই ফ্ৰীটো মানে মোৰ ন' চিলেক্ট কৰি পালোঁ। চ' মই কেতিয়া হ'ব। চ' তোমালোকে চিন্তা কৰিব নালাগে। চ' তোমালোকৰ যোনটো কাৰেকশ্যনৰ কাৰণে 23 পৰা 25 মে' ভিতৰত তোমালোকৰ কাৰেকশ্যনটো কৰি ল'ব পাৰিবা। আৰু তোমালোকে যি ডকুমেণ্ট কিবা খেলি মেলি দিছিলা, যদি আধাৰ কাৰ্ডৰ ঠাইত দলি পান কাৰ্ড দিছিলা, কিবা খেলি মেলিকৈ দিছিলা, চ' ভালদৰে চাই ল'বা, চাই পেলাই তোমালোকে এইটো কাৰেকশ্যন কৰি ল'ব পাৰা। মই তাৰ ওপৰত ভিডিঅ' দি দিম বাৰু, চিন্তা কৰিব নালাগে। সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকৰ চবতকৈ আগত মই এই নটিফিকেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। বাকী চোৱা, 26 পৰা 28 মে' তোমালোকে যোনটো দেখা পাইছে এপ্লিকেশ্যন দিল, কাৰেক্ট দি এপ্লিকেশ্যন মানে 26 পৰা 28 তাৰিখৰ ভিতৰত তোমালোকৰ কাৰেকশ্যনটো মানে একচেপ্ট কৰিব। বাকী 29 মে'ত তোমালোকৰ 29 মে'ৰ পৰা 1 জুনৰ ভিতৰত তোমাৰ যোনটো প্ৰিপেৰেশ্যন এণ্ড লকিং দি ফাৰ্ষ্ট মেৰিট লিষ্ট, তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টৰ কাৰণে ধৰি লওক তোমাৰ তৈয়াৰী কৰিব, যোনবিলাকে ধৰি লওক কৰিছিলা মানে এপ্লাই কৰিছা আৰু। বাকী 2 জুনত যোনটো তোমালোকৰ পাব্লিক কৰিব, যোনটো ফাৰ্ষ্ট মেৰিট লিষ্টখন হয়, তোমালোকৰ যোনখন প্ৰথম মেৰিট লিষ্ট হয় কিন্তু গ্ৰেজুৱেশ্যনৰ কাৰণে, তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টখন তোমালোকৰ 2 জুনত, ভালকৈ শুনি লোৱা, 2 জুনত তোমালোকৰ যোনখন ফাৰ্ষ্ট মেৰিট লিষ্ট হয়, ফাৰ্ষ্ট মেৰিট লিষ্টখন মানে পাব্লিছ কৰিব। বাকী 4 পৰা 6 জুনত তোমালোকৰ এডমিশ্যন এণ্ড এপ্লিকেশ্যন ফ্ৰী ফাৰ্ষ্ট মেৰিট লিষ্টৰ। ঠিক আছে। ফাৰ্ষ্ট মেৰিট লিষ্টৰ কাৰণে 4 পৰা 6 জুনৰ ভিতৰত তোমালোকে এডমিশ্যনটো ল'ব পাৰিব এডমিশ্যন। বাকী 8 জুনত প্ৰিপেৰেশ্যন এণ্ড লুকিং টু দি ছেকেণ্ড মেৰিট লিষ্ট, তোমালোকৰ 8 জুনত তোমালোকৰ যোনখন ছেকেণ্ড মেৰিট লিষ্টখন হয়, ছেকেণ্ড মেৰিট লিষ্টখন মানে পাব্লিছ কৰিব। ঠিক আছে। তাৰপিছত 9 জুনত তোমালোকৰ যোনটো পাব্লিকেশ্যন অফ দি ছেকেণ্ড মেৰিট লিষ্ট। চ' প্ৰিপেৰেশ্যন কৰিব লুকিং, যেনেকৈ ঠিক তেনেদৰে তোমালোকৰ প্ৰিপেৰেশ্যন কৰিছিলে 29 পৰা 1 জুনৰ ভিতৰত, ঠিক তেনেদৰে তোমালোকৰ 8 জুনত তোমালোকৰ প্ৰিপেৰেশ্যন কৰিব ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে। মানে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰ নাম আহিব ধৰি লওক ভালদৰে চিলেক্ট কৰিব আৰু। বাকী তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টটো ধৰি লওক পাব্লিছ কৰিব, যোনটো দেখা পাইছে 9 জুন যোনটো ছেকেণ্ড মেৰিট লিষ্টখন তোমালোকৰ পাব্লিছ কৰিব আৰু। বুজি পাইছা নহয়। বাকী চাই লোৱা। বাকী 10 পৰা 12 জুনত এডমিশ্যনৰ এপ্লিকেশ্যন দি ছেকেণ্ড মেৰিট লিষ্ট, যোনবিলাকে ধৰি লওক ছেকেণ্ড মেৰিট লিষ্টৰ নাম আহিছে, তেওঁলোকে ধৰি লওক 10 পৰা 12 জুনৰ ভিতৰত এডমিশ্যনটো হেৰি কৰিব পাৰিব। বাকী 15 জুনত তোমালোকৰ স্পট এডমিশ্যন, যোনবিলাকে স্পৰ্টছত ল'ব বিচাৰা স্পৰ্টছত ল'ব পাৰিবা। বাকী 1 আগষ্টত যোনটো কমাৰ্চমেণ্ট অফ দি ক্লাছেছ, সেই ক্লাছবিলাক ধৰি লওক 1 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব। ঠিক আছে। বাকী এতিয়া নেক্সট নটিছখনৰ কথা কৈছোঁ, চাই লোৱা। 5 পৰা 13 জুলাই যোনটো ৰেজিষ্ট্ৰেশ্যন অন প্ৰগ্ৰাম চিলেকশ্যন দি এপ্লিকেশ্যন এণ্ড দি চিমুলেশ্যন ছিকিউৰিটি অফ দি এপ্লিকেণ্ট দি হেল্থ,
তোমালোকৰ এইটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ভাল মানে চাব কিবা খেলি মেলি হৈছে নেকি বাকী তোমালোকৰ এইটো চোৱা 14 পৰা এইটো জুলাই মাহৰ বাকী এইকেইটা ধৰ চব চেম একেই ধৰণৰ পাৰ্মিশ্যন আছে কেনেদৰে কি কৰিব লাগে বাকী ইম্পৰ্টেণ্ট পইণ্টকেইটা চাই লোৱা এডমিশ্যনৰ কাৰণে তোমালোকৰ কি কৰিব লাগিব তোমালোকে উইল বি প্ৰয়েক্টিভ বাকী চাই লোৱা তোমালোকে এইটো যোনবিলাক অফিচিয়েল ৱেবছাইটকেইটা হয় চ' অফিচিয়েল ৱেবছাইটকেইটাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা মানে কি ডকুমেণ্ট লাগিব কি প্ৰব্লেম হয় বা কিবা ৱেইটিং লিষ্টত থাকিলে কি আহিব চাই লোৱা ৱেইটিং লিষ্ট দি মে বি দেন হু এপেয়াৰ দিছ ৱেইটিং লিষ্ট চ' ৱেইটিং লিষ্টৰ কাৰণে তোমালোকে কিবা খেলি মেলি হ'লে ডাইৰেক্ট কলেজত যাব পাৰিবা কলেজত গৈ ধুনীয়াকৈ সুধি ল'ব পাৰিবা বাকী এই নটিচখন তোমালোকক মই দি দিলোঁ আৰু তোমালোকে গম পাইছা এতিয়া কেতিয়াৰ পৰা এপ্লাই হ'ব যোনটো কলেজ ষ্ট্ৰীম চিলেক্ট কৰিব পাৰিবা আৰু কলেজ তোমালোকে এপ্লাই কৰিব পাৰিবা 6খন যিহেতু আগতে 10খন এপ্লাই কৰিব পাৰিছিলে মানে মেজৰৰ সৈতে এতিয়া তোমালোকে 6খন কলেজত এপ্লাই কৰিব পাৰিবা মানে ইউনিভাৰ্চিটিৰ পৰা কোনখন ইউনিভাৰ্চিটি চিলেক্ট কৰি তোমালোকে কোনখন কলেজত ল'ব বিচাৰা চাই ল'বা চাই লৈ পেলাই চিলেক্ট কৰিব পাৰিবা চ' তাৰ পৰা মই ভিডিঅ' দি দিম তোমালোকে কমেণ্ট ছেকশ্যনটো জনাবা আৰু যদি তোমালোকে চেনেলটো নতুনবাৰৰ বাবে আহিছে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এই চেনেলটোত মানে নটিফিকেশ্যন যোনটো অফিচিয়েল নটিফিকেশ্যন হয় সেইবিলাকে তোমালোকক দিয়া হয় চ' আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু লগৰ বন্ধুবান্ধৱসকলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কাৰণ এই ভিডিঅ'টোৰ দ্বাৰা বহুতে মানে কনফিউজ হৈ আছিলে কেতিয়া কি হ'ব চ' দি দিবা থেংক ইউ ফৰ ৱাচিং